ওয়েস্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনে ইতিমধ্যে ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট পাব্লিছ কৰিলে। ইয়াৰ এডমিশ্যন হ'ব 10 তাৰিখে, টাইম 9 AM, ৰাতিপুৱা 9 বজাৰ পৰা, ভেনিউ ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন। তো ইয়াত চিট মেট্ৰিক্সবোৰ দিয়া আছে। টোটাল নাম্বাৰ অফ চিটছ 100, 43 আনৰিজাৰ্ভ, 5 EWS, OBC MOBC 27টা, SC 7টা, ST প্লেইন 10টা, ST হিলছ 5টা, PWD 3টা। ফাৰ্ষ্ট ইয়েৰ কোৰ্চ হ'ব 1 লাখ। তাৰপিছত কোৰ্চ ফি পে'মেণ্ট ইনষ্ট্ৰাকশ্যন, কেছ লোৱা নহ'ব, অনলি অনলাইন। তাৰপিছত ৰিপৰ্টিং টাইমবোৰ দিয়া আছে 01 to 200, 8টাৰ পৰা 9টা ৰিপৰ্টিং টাইম। এডমিশ্যন টাইম 9টাৰ পৰা 11:30। তাৰপিছত 200 to 350, 10:30টাৰ পৰা 11:30লৈকে ৰিপৰ্টিং টাইম, 11:30টাৰ পৰা 1টালৈকে এডমিশ্যন টাইম। 351 to 500, ৰিপৰ্টিং টাইম 1টাৰ পৰা 2টা, আৰু এডমিশ্যন টাইম হ'ব 2 বজাৰ পৰা 3 বজালৈ। 501ৰ পৰা 700 চিৰিয়েল নাম্বাৰৰ 3টাৰ পৰা 4টা ৰিপৰ্টিং টাইম, 4টাৰ পৰা পিছত মানে চলি থাকিব আৰু এডমিশ্যন টাইম। তাৰপিছত কেণ্ডিডেটছ ফ্ৰম চিৰিয়েল নাম্বাৰ 701 to 15 উইল বি কল ফৰ এডমিশ্যন ইফ চিটছ উইল ৰিমেইন ভেকেণ্ট। যদি পিছত মানে চিট খালী থাকে তেতিয়া 701ৰ পৰা 1715লৈকে মানে কল কৰা হ'ব। আৰ ৰিকুৱেষ্টেড টু গ' থ্ৰু ৱেবছাইট ফৰ ভেকেঞ্চি পজিশ্যন আফটাৰ 9 PM, মানে ৰাতি 9 বজাৰ পিছৰ পৰা আপোনালোকে ভেকেঞ্চি পজিশ্যনবোৰ পাই যাব 10 তাৰিখে। তাৰপিছত মেৰিট লিষ্ট বনোৱা হৈছে গুগল ফৰ্মত যোনখিনিয়ে মানে এপ্লাই কৰিছিলে। যদি কিবা মানে ডকুমেণ্ট ভেৰিফিকেশ্যনত ভুল পোৱা যায়, ডিছক্ৰিপেঞ্চি পোৱা যায়, তেতিয়া কেণ্ডিডেটছৰ কেঞ্চেল কৰা হ'ব বা কেণ্ডিডেট উইল বি ৰিজেক্ট কৰা হ'ব। তাৰপিছত ইয়াত ডকুমেণ্টছ কিছুমান দিয়া আছে। হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত এইজ প্ৰুফ ডকুমেণ্টছ, মাৰ্কশ্বিট অফ ডিগ্ৰী এণ্ড মাষ্টাৰ ডিগ্ৰী, পাছ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, NCL, AWS চাৰ্টিফিকেট, জিঅ' ৰেজিষ্ট্ৰেশ্যন ইফ এপ্লিকেবল, চেল্ফ এটেষ্টেড জেৰক্স কপিজ, গোটেইখিনি ডকুমেণ্টছৰ চেল্ফ এটেষ্টেড জেৰক্স কপিও লাগিব। তাৰপিছত যদি আপোনালোকে চিট উইথড্ৰ কৰে মানে তেতিয়া 95% কোৰ্চ ফি আপোনালোকে ৰিফাণ্ড পাব আৰু 5% কলেজে ৰাখিব। তাৰপিছত কাট অফখিনি দিয়া আছে 80 মাৰ্কছ আনৰিজাৰ্ভৰ কাৰণে, ৰিজাৰ্ভৰ কাৰণে 60। তাৰপিছত আপোনাৰ ইয়াত মেৰিট লিষ্ট আছে। মেৰিট লিষ্টত আমি দেখা পাইছোঁ যে 100 আৰু 200ৰ ভিতৰত আপোনালোকৰ ৰেংক আহিছে। যেনেকৈ 123 ইয়াত এপ্লাই কৰিছে, 123 নিয়াৰলি মানে 250 মান পাইছে আনৰিজাৰ্ভ কেটেগৰীত। তাৰপিছত SCত আছে 132 ৰেংকে কৰিছে, 136 ৰেংকে কৰিছে, 174 ৰেংকে কৰিছে। চ' আপোনালোকে যদি PDF বিচাৰে, মই PDFটো কমেণ্ট বক্সত দি দিম বা ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। ইয়াত আপোনালোকে চাবও পাৰে যে কেনেকুৱা ধৰণৰ মানে কম্পিটিশ্যন এটা BEdত আহিছে। ইয়াত যোৱা বছৰ এই যে ওপৰত আমাৰ 20লৈকে, মানে 20 নহয় একচুৱেলি আমি যদি 600লৈকে চাওঁ, 600লৈকে মানে গভমেণ্ট কলেজত পাই যায় ইজিলি। তো সিহঁতেও মানে ভয়ত এইবাৰ প্ৰাইভেটত কৰিছে এপ্লাই। তাৰপিছত যদি আমি লাষ্ট ৰেংকত চাওঁ, লাষ্ট ৰেংক আছে, আপোনালোকক দেখাই আছোঁ লাষ্ট ৰেংকটো 1850লৈকে আছে। ৰ'ব মই স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰিলে আপোনালোকে চাব এইটো পেজত আছে 21,382 ৰেংকলৈকে এপ্লাই কৰিছে। তাৰ মানে ইয়াত ওপৰৰখিনি যদিও নলয়, কিন্তু মানে এপ্লাই কৰাটো এটা
মানে ৰিক্সৰ এটা হেৰি লৈ কিনে এপ্লাই কৰিছে। চ' আপোনালোকে যিমান পাৰে ছিট এল'কেট কৰি ৰাখিব, এনৰল কৰি ৰাখিব, বেলেগ হেৰিৰ কাৰণে ৰৈ নাথাকিব। যদি আপোনালোকৰ মানে ইচ্ছা আছে যে এডমিশ্যন ল'ম বুলি, আপোনালোকে লৈ ল'ব, কাৰণ পিছত আৰু ভেকেণ্ট ছিটবোৰ নাথাকে, মানে অলৰেডি এনৰল হৈ যাব। গতিকে আপোনালোকে যদি পঢ়িব মানে ইচ্ছা আছে, কোৰ্চটো কণ্টিনিউ কৰাৰ ইচ্ছা আছে, আপোনালোকে একচেপ্ট কৰি ল'ব বা এডমিশ্যন লৈ ল'ব। তাৰপিছত আৰু ৰিফাণ্ডটো নকৰিব, কাৰণ ৰিফাণ্ডটো কৰিলে আপোনালোকৰ এই লছ হ'ব, 95%হে ঘূৰাই পাব, তাৰপিছত বাকীখিনি নাপায়। চ' এইখিনিয়ে আৰু বুজি পাইছে কিমান কম্পিটিশ্যন আছে। চ' বি আৱেৰ। আৰু এতিয়াও যিহেতু বহুতখিনি কলেজত লাষ্ট ডেট আছে এপ্লাই কৰিবলৈ, চ' আপোনালোকে তাতো এপ্লাই কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।